Hello students, this is Pranjal sir from Daswani classes. সকলো চাগে গম পাইছা যে জেই মেইনছৰ থাৰ্ড এটেম্প যেটো এপ্ৰিল মাহত হ'ব লগা আছিলে সেই এক্সামটো জুলাই মাহৰ 20 জুলাইৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈছে তো মই আমাৰ ষ্টুডেণ্টছখিনি সুবিধাৰ্থে আৰু নিড এস্পিৰেণ্টখিনিও যাতে অলপ বেনিফিট হয় সকলো সুবিধাৰ্থে মই নেক্সট ডে সাপোজ যোৱাকালি 20 জুলাইত দুটা এটেম্প্ট হৈ গৈছে মই এটেম্প্ট কেটাৰ নেক্সট ডে মই সলিউশনবোৰ কৰি দি যাম তো আজি আমি যোৱাকালি তো মৰ্নিং সেশন এক্সাম হৈছিলে মৰ্নিং সেশন এক্সামৰ মই পেপাৰখন সলভ কৰিবলৈ গৈছো দেন 20 জুলাই মৰ্নিং শিফটৰ এক্সাম 9টাৰ পৰা 12টা লৈকে হৈছিলে তাৰ আমি ইতে পেপাৰখন সলভ কৰিব গৈছো ঠিক আছে তো পোনপ্ৰথমতে মই দেখাইছো ফাৰ্স্ট কোৱেশ্চনটো আহিছে A deuteron, an alpha particle, both enters in a region of magnetic field perpendicular to it. Okay? Perpendicularly humaise. Jodi perpendicularly humai, mane ami magnetic force is equal to centripetal force ami jodi consider korile amar as a whole tarpora amar duita kesore kinetic energy same bili koise then hihotor ratio of the radii uliabo dise option dia ase তো আমি এজ এ হোল ৰেশিও জানো mv বাই qb ফৰ্মুলা আছিল আমাৰ তাক যেহেতু কাইনেটিক এনাৰ্জি সেম বুলি কৈছে আমি কাইনেটিক এনাৰ্জি ফৰ্মটা কনভাৰ্ট কৰি লৈছো দেন √2 mk বাই qb কাইনেটিক এনাৰ্জি ফৰ্ম হৈছে ইয়াৰ পৰা আমি দেখা পাইছো যে যেহেতু কাইনেটিক এনাৰ্জি সেম আছে ম্যাগনেটিক ফিল্ডটো সেম আছে তেনে ভেৰিয়েবল ফেক্টৰ হৈছে মাস আৰু চাৰ্জ তেনে হলে r প্ৰপোৰ্শনেল টু √m বাই q আমাৰ নৰ্মেল ফৰ্মুলা ঠিক আছে যদি আমাৰ নৰ্মেল ফৰ্মুলা হয় তাৰ লগত যদি আমি কম্পেয়াৰ কৰো আলফাৰ মাস কিমান ডিউট্ৰনৰ মাসৰ দুগুণ আৰু আলফাৰ চাৰ্জ কিমান ডিউট্ৰনৰ চাৰ্জৰ দুগুণ ঠিক আছে তেনে হলে আমি হিমৰে যদি পুট কৰো ৰেশিও অফ ডিউট্ৰন বাই আলফা যদি পুট কৰো হেমতে √m d বাই q d ইনটু m আলফা বাই q আলফা ভ্যালু পুট কৰিম হেমতে ইয়াৰ গিভেন যিখিনি ডাটা আমি জানো হেখিনি পুট কৰিছো পুটকে আমি 2 বাই √2 পালো দেন আনসাৰ পালোগে আমি √2 তেনে দুইটাৰে ৰেশিও দুটাৰ আনসাৰ কিমান হল √2 ঠিক আছে তাৰ পৰা আমাৰ অপচন কোনটো শুদ্ধ হল সি অপচনটো আমাৰ কাৰেক্ট হৈছে ঠিক আছে তাৰ পিছত আমি নেক্সট কোৱেশ্চন আহিছো ইন দা গিভেন arrangement spring of a spring constant 100 newton per meter is compressed by 0.5 meter the height of the arrangement is 2 meter okay a basket is placed at a distance d at a distance d basket to ase such that after projection the ball will fall in the basket if mass of the ball is 100 gram ঠিক আছে after projection মানে বল এটা মই 2 মিটাৰ ওপৰ হাইটৰ পৰা মই থ্ৰো কৰিছো স্প্ৰিং ডালে তাক মই এৰি দিছো বলটো গৈ পেলাই স্প্ৰিং ডালৰ হাইটৰ গ্ৰাউণ্ডৰ পৰা দেখিছানে ইয়াৰ পৰা 2 মিটাৰ d = 2 মিটাৰ ডিসটেন্সত আছে বলটো গৈ হুমাবগন নুহুমাই খুদিছে আমি এটা নাজানো আমি d টো উলিয়ালেহে গম পাম d কিমান আহে তো এই কোৱেশ্চনটোৰ কাৰণে মোৰ হাতত সব ফৰ্মুলা কি আছে আমি যেটা কনজারভেশন অফ এনার্জি মতে স্প্রিং এনার্জি ইকুয়াল কি হৈ আছে কাইনেটিক এনার্জি বলটো থ্ৰো কৰা নাই বলটো স্প্ৰিং ডাল কম্প্ৰেস কৰিলে স্প্ৰিং ডালে যিমান স্পিডত বলটো এৰি দিব সেই স্পিডটোতে বলটো যাব মানে বলটোৰ কাইনেটিক এনার্জি ইকুয়াল স্প্ৰিংৰ মানে এনার্জি লগত ইকুয়াল হ'ব দ্যাট স্প্ৰিংৰ এনার্জি হাফ kx² = হাফ mv² তাৰ পৰা v উলিয়ালো v এক্সপ্ৰেছনটো পাই গলো বলটো পাওঁতে কিমান টাইম লাগিব দেন এটা পাৰ্টিকুলাৰ হাইটৰ পৰা যদি বলটো থ্ৰো কৰো t = √2 s/g projectile motionত আছে তো তাৰ পৰা ভ্যালু পুট কৰিলো টাইম পাই গলো এতিয়া আমাক ৰেঞ্জ লাগে ৰেঞ্জ ইকুয়াল কি হয় ভেলোসিটি ইনটু টাইম ভেলোসিটি আৰু টাইম পুট কৰিলো 10 মিটাৰ ঠিক আছে তেনেহলে আমাৰ বলটো আজি হল কোড প্লেস কৰিছে 2 মিটাৰত বাস্কেটটো প্লেস কৰিছে 2 মিটাৰত সৰি এটা ডিসটেন্স d বুলি কৈছে দেন d উলিয়াব লাগে দেন d আমাৰ কিমান ওলাবগে গৈ পেলাই ওলাব কিমান 10 মিটাৰ অপচনত আছে না সচন আছে অপচন 2 আছে 10 মিটাৰ দেন 2 মানে 10 মিটাৰ আমাৰ অপচন ওলাইছে ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো আমাৰ আহিছে when a disc slides on a smooth inclined surface from rest the time taken to move from a to b is t1 okay when discs perform pure rolling from rest then time taken to move from a to b is t2 ঠিক আছে then t2 if t1 by t2 = √3 by x হয় তেনে হলে x ৰ ভ্যালু উলিয়াব দিছে then finally আমি কি কৰিব লাগিব t2 by t1 ৰ ৰেশিওটো উলিয়াব লাগিব আমি ক্যালকুলেট কৰি
উলিয়াৰ পিছত যিটো ৰেচিঅ' পাম তাৰ লগত মই এইটো কম্পেয়াৰ কৰিলে মোৰ এক্সটো ওলাই যাব হয়নে তো সেইটো উলিয়াবলৈ যাওঁতে প্ৰথমে চোৱা কি কৈছে when a disc slides on a smooth inclined surface from rest time taken to move A to B is t1 যদিহে এজ এ হোল মানে স্লাইডিং মোশনত থাকে স্লাইডিং মোশনত থাকিলে টাইম t1 লাগে আৰু ৰলিং মোশনত থাকিলে টাইম t2 লাগে এতিয়া ডিস্কখনো যদি স্লাইডিং মোশনত থাকে এক্সেলাৰেশ্যনৰ এক্সপ্ৰেশ্যন আমাৰ a1 = g sin θ আমি যেতিয়া সাৰ্কুলাৰ মোশন পঢ়ো সাৰ্কুলাৰ মোশন পঢ়িলে বডি এটা ৰোল কৰিলে কিমান এক্সেলাৰেশ্যন থাকে সেইটো উলিয়াই দিয়া হয় হা উলিয়াই দিয়া থাকে এইটো জেনেৰেল ফৰ্মুলা then সেইমতে যদি বডিটো মুভ কৰে ডিসটেন্স কিমান ট্ৰেভেল কৰিব ut1 + half t1 half a1 t1 স্কয়াৰ যেটো ৰেষ্টত আছে এটো এটা এক্সপ্ৰেশ্যন পালো আৰু যেতিয়া বডি এটা মানে ডিস্কটো পিওৰ ৰোলিং মোশনত থাকে পিওৰ ৰোলিং মোশনত থাকিলে এজ এ হোল পিওৰ ৰোলিং মোশনত এক্সেলাৰেশ্যন এক্সপ্ৰেশ্যনটো এটো তেনেহলে এক্সেলাৰেশ্যন এক্সপ্ৰেশ্যন যদি এটো হয় ইয়াত আমি k আৰু r ভ্যালু পুট কৰি দিলে পুট কৰিলে আমি এক্সপ্ৰেশ্যন পামগে এটো 2/3 g sin θ পাম সেইমতে যদি আমি s উলিয়াও ut2 + half গুণ কৰিলে এখিনি ভ্যালু গৈ আমি এখিনি পাম ঠিক আছে ইয়াৰ পৰা মই দুটা ইকুৱেশ্যন 1 আৰু 2 যদি মই ৰেচিঅ উলিয়াও √3/2 আৰু আমাৰ বাই ইকুৱেশ্যন কিমান আছে 3/x আছে তেনেহলে x = কিমান হ'ব আমাৰ x = কিমান হ'ব 2 হ'ব আনসাৰ ঠিক আছে ধুনিয়াকৈ সকে বুজি পাইছা ডাউট সকে লগা নাই তাৰ পিছত গৈ আছো we have a charge of magnitude q okay if we divide charge in two parts what should be their ratio so that there will be maximum repulsion force between them যেটা maximum force ৰ কথা আহে repulsion বা attraction বিলে কথা নাই maximum force উলিয়াবলৈ হলে সদায় force ক charge ৰ ৰেসপেক্টত ডিফাৰেন্সিয়েট কৰিব লাগে আৰু যেটো ডিফাৰেন্সিয়েট কৰিলে ভ্যালু পাম সেইটোৱে charge ৰ ভ্যালু হয় তো এতিয়া হোৱাট বি দেয়াৰ ৰেচিঅ উলিয়াবলৈ যাওঁতে চাৰ্জ কেটাৰ এটাৰ ভ্যালু ক্যাপিটেল কিউ ক'লে তো হা তাৰ পিছত টোটাল চাৰ্জ আছে ক্যাপিটেল কিউ তাক এজ এ হোল ডিভাইড কৰিছে তো আমি এটা নাজানো সেইকাৰণে আমি এটা চাৰ্জ প্লাস কিউ ধৰিলো আনটো চাৰ্জ কিউ মাইনাস কিউ ধৰিলো সেপাৰেট বাই ডিসটেন্স r ধৰিলো ইনে ফৰ্মুলা মতে আমাৰ f = k q1 q2 r হয় এটা আমাৰ কেছটোত k q minus q by r square আমাৰ মতে ফৰ্মুলা হ'ব এটা আমি ডিফাৰেন্সিয়েট কৰিব যাম যেটো ম্যাক্সিমাম ফোর্স লাগে আমাৰ ডিফাৰেন্সিয়েট কৰিলে আমি ডিফাৰেন্সিয়েশন কৰিলে আমাৰ ইয়াৰ পৰা আমি q = পাম তাহলে দুইটা চাৰ্জৰ ৰেচিঅ উলিয়াবলৈ যাম চাৰ্জ কেটা কি ধৰিছিল এটা q minus q মানে তো বাৰু q/2 এ হ'ল আৰু q minus q মানেও আধা চাৰ্জে হ'ব ফাইনালি ৰেচিঅ কিমান পাম 1:1 পাম আমাৰ এজ এ হোল যেটো ৰিকোয়াৰ্ড আনসাৰ হয় আনসাৰ অপচন কিমান 1 is okay হৈ আছে ঠিক আছে সকলো সকে বুজি পাইছে এখন লাগে ইয়াৰ পিছত মই গৈ আছো four planks are arranged in a lift going upward with an acceleration of human same as shown in the figure find the normal reaction applied by the lift on 10 kg block তো এতিয়া four planks এনেকে arrange কৰিছে 20 20 20 ফালে 10 আছে ঠিক আছে তো acceleration of the lift কিমান 0.2 meter per second square আছে তো আমি যদি এটো ফৰ্মুলা চাও গুটে ওয়েট খিনি তললে আছে কিমান 70 g মানে mg মানে 70 g আপওয়ার্ড ফোর্স কিমান n তো যেহেতু বডটো কি হৈছে ওপৰলৈহে গৈছে এক্সিলাৰেট আপওয়ার্ড হয় তো n - 70 g = 70 পইণ্ট তাৰ পৰা n কিমান পালো ৰিঅ্যাকচন 700 ঠিক আছে ধুনিয়াকৈ সকে বুজি পাইছা ডাউট লগা নাই তাৰ পিছত নেক্সট কোৱেশ্চনটো আহিছে ফৰ এ গিভেন পিভি কাৰ্ভ ফাইন্ড নেট হিট টেকেন বাই গ্যাস সিস্টেম ইন সাইক্লিক প্ৰসেস ঠিক আছে তো 20 আনসার দিয়া আছে এটো ফিগার দিয়া আছে এফালে 40 এফালে 20 সাইক্লিক প্রসেস এফালে ভলিউম ইন লিটার দিয়া আছে ভলিউম ইন লিটার দিয়া থাকিলে যেতিয়া মই আনসার উলিয়াব জান 10 কিউবৰ জাগাত মই কিমান আহিব 1 মিটাৰ আহি যাব ঠিক আছে 10 কিউব লিটাৰ ভলিউম মানে 10 to the power 3 লিটাৰ ইকুয়াল টু 1 মিটাৰ কিউব হৈ যায় কি ঠিক আছে তেন সেটো বস্তু মন ৰাখিবা তো আমাৰ এটা del q = w + del u ফৰ্মুলা আছে ঠিক আছে হেতু আমাক সাইক্লিক প্ৰসেস কৈছে আমাৰ ওয়ার্ক ডান ইকুয়াল কি হৈ আছে এৰিয়া অফ দা কার্ভ হ'ব তো এৰিয়া অফ দা কার্ভ উলিয়াবলৈ যাওঁতে পাই ab পাই a ভ্যালু পুট কৰিলো b ভ্যালু পুট কৰিলো এখিনি কৰোতে 10 কিউব আছে না এখিনি ৰূপে 1 হলেগে আমাৰ কিমান আহিব চোৱাচোন ইয়াৰ পৰা 10 পাম ইয়াৰ পৰা মই 10 পাম 10 10 100 হৈ গল 100 * 10 to the power 6 মানে ফাইনালি কি পাই যামগে এৰিয়া হ'ব না 10 কিউব মানে এজ এ হোল মিটাৰ স্কয়াৰ মিটাৰ ইনটু মিটাৰ স্কয়াৰ হৈ গল দেন ফাইনালি মই গোটা আনসাৰটো কি হৈ আহিবগে মানে যেহেতু হিট উলিয়াব দিছে হিট ইকুয়াল কি হৈ আছে ওয়ার্ক ডান দেন ফাইনালি মই ওয়ার্ক ডান উলিয়ালো সেই ওয়ার্ক ডান খিনি মই কি লিখি দিম জুলত লিখি দিম ঠিক আছে
তাৰপিছত কৈছে a butterfly is flying in northeast with 4√2 meter per second with respect to wind ঠিক আছে wind is flowing at 1 meter per second southward ঠিক আছে বতাহ কোনফালে আছে southward direction আছে আৰু butterfly flow কৰিছে northeast direction flow কৰিছে then displacement of the butterfly সুধিছে ঠিক আছে তো এতিয়া কথাটো হৈছে কি 4√2 এটো এই 4√2 এটো উইন্ড আছে এপিনে ঠিক আছে এতিয়া মোক কি লাগে বাটাৰফ্লাই ডিসপ্লেসমেন্ট লাগে দেন বাটাৰফ্লাই ডিসপ্লেসমেন্ট উলিয়াবলৈ যাওঁতে বাটাৰফ্লাই ঠিক আছে ইনটু টাইম টেকেন ঠিক আছে টাইম টেকেন যে হল উলিয়াবলৈ যাওঁতে 3 সেকেন্ডৰ কাৰণে মুভ কৰিছে আৰু বাটাৰফ্লাই ডাইৰেকশনটো মই এটা উলিয়াব যাম বাটাৰফ্লাইটো মই উলিয়াব যাম 4√2 এটো হেদিছে ইয়াক মই ব্ৰেক কৰিম এফালে এফালে ব্ৰেক কৰিম এফালে 4 আছে এফালেও 4 আছে ঠিক আছে আৰু উইন্ড এফালে আইছে তো এফালে 4 আই কেপ হ'ব তাৰ পিছত এফালে 4 জে কেপ হ'ব কিন্তু ই আকৌ উল্টা দিশতহে আছে যাৰ কাৰণে মাইনাস জে কেপ ভালকে মন কৰিবা এফালে 4 4√2 এটো হৈ আছে না নৰ্থ ইষ্ট ডাইৰেকশন আছে দেন নৰ্থৰ পিনে কিমান গ'ল 4 আই কেপ আৰু ইষ্টৰ পিনে কিমান গ'ল 4 জে কেপ কিন্তু সাউথৰ পিনে কি আছে আকৌ তেনেকে সাউথৰ পিনে কি আছে যে হল উল্টা দিশত আছে না 1 মিটাৰ per second তো একাৰণে মাইনাস জে কেপ ললো then এখিনি মই 4 ik plus 3 jk into 3 second ইয়াৰ যেতিয়া মই ম্যাগনিটিউড লম 4 স্কয়াৰ plus 3 স্কয়াৰ কৰি পেলাই into 3 কৰিলে মই যেটো ভ্যালু পাম এটা মোৰ কি হ'ব ওভাৰঅল ডিসপ্লেসমেন্ট ঠিক আছে ধুনিয়াকৈ সকে বুজি পাইছে একলকে তাৰ পিছত 8 নম্বৰ কোৱেশ্চন কি আহিছে সোৱা in the given circuit find the current flowing through 6 ohm resistor then 6 ohm resistor এটো এফালে 160 ভোল্ট আছে এফালে 90 ভোল্ট আছে ঠিক আছে ইয়াত তোমাক ইয়াত লাগে তো ইয়াৰ কাৰণে যদি ইয়াত তুমি সোৱা 160 ভোল্ট ইয়াত 160 ভোল্ট কনসিডাৰ কৰি দেখা পাইছা মই কৰিছো এফালে 90 ভোল্ট তো ইয়াত 90 ভোল্ট কনসিডাৰ কৰা হৈছে তেনে হলে তুমি ইয়াৰ পৰা i1 কাৰেন্ট গৈছে বুলি ধৰা ইয়াৰ পৰা i2 কাৰেন্ট গৈছে বুলি ধৰা আৰু দুইটা কাৰেন্ট মিক্স হৈ পেলাই সাপোজ এফালে i3 কাৰেন্ট আহিছে ঠিক আছে কিন্তু এটা মিটিং পইণ্ট টোটাল কারেন্ট 0 হয় কিৰ্চফ কারেন্ট ল মতে তেতিয়া হলে i3 কারেন্ট উলিয়াবলৈ যাওঁতে পটেনশিয়াল ডিফারেন্স কিমান আছে 160 আৰু x বাই ৰেজিস্ট্যান্স 4 ইফালে i2 কারেন্ট উলিয়াবলৈ যাওঁতে 90 - x হৈছে আকৌ ইয়াত 0 - x i3 কাৰণে ইকুয়াল টু 0 এখিনি ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে তুমি গৈ পেলাই x ইকুয়াল কেমন পাবা এটা পাবা যদি x ইকুয়াল টু পাই যোৱা i3 মানে কি লিখিছিলা তুমি x by 6 লিখিছা না তেনে হলে x by 6 মানে তুমি কারেন্ট কিমান পাবা 15.67 एम्पियर তুমি পাই যাবা ঠিক আছে ধুনিয়াকৈ সকে বুজি পাইছা ডাউট লগা নাই কোনলৈকে তাৰ পিছৰ কোৱেশ্চনটা আহিছে in a given system uniform magnetic field exists from x equal 0 to x equal b ঠিক আছে a rod is first moved from x equal 0 to x equal to twice b uniformly then move reverse uniformly from x equal b to x equal 0 x equal 0 পৰা x equal to b লৈকে গ'ল ঠিক আছে x equal twice b লৈকে গ'ল আকৌ twice b পৰা আকৌ x equal 0 লৈকে মুভ কৰিলে ঠিক আছে match the quantities with the proper curve তো এই যেখিনি কন্ডিশন দিলে তাৰ পিছত কি কৰিছে ফ্লাক্স emf পাৱাৰ এই তিনটা কেস দিছে তাৰ লগত এফালে কলমটো তোমাৰ তিনটা গ্ৰাফ দিছে আমাক এতিয়া সুধিছে এই গ্ৰাফটো লগত কলম 1 ৰ এই ফ্লাক্সৰ লগত এফালে কোনটো গ্ৰাফ হয় emf ৰ লগত কোনটো গ্ৰাফ হয় পাৱাৰ লগত কোনটো গ্ৰাফ হয় দেন ফাইনালি তুমি এটা কোৱেশ্চনটো তিনিওটা কন্ডিশনে উলিয়াব লাগিব উলিয়াই তিনিওটাৰে গ্ৰাফ উলিয়াব লাগিব তেতিয়াহে তুমি ম্যাচ কৰিব পাৰিবা ঠিক আছে এই ম্যাচিং কোৱেশ্চন থাকিলে বহুত লম্বা হয় মানে এট লিষ্ট দুটা স্টেপটো কৰিবই লাগিব ঠিক আছে তো এতিয়া কোৱেশ্চনটো কৰিবলৈ যাওঁতে প্ৰথমে ফ্লাক্সৰ কাৰণে গলো আমি ফ্লাক্স গলো b ডট a হয় ডট প্ৰডাক্ট মানে ba cos θ * phi ঠিক আছে যেহেতু তাক এজ এ হোল কি কৰিছে হৰাইজন্টালি মুভ কৰিছে তেনেহলে ba cos 0 ডিগ্ৰী মানে ba হৈছে a বুলি কওঁতে আমি আকৌ পাই থৈছো নহয় lvt ফৰ্মুলা পাই থৈছো যাৰ কাৰণে phi = blvt হৈ গ'ল আমাৰ ঠিক আছে ইনে আমি এজ এ হোল emf মানে blv পাইছো কিন্তু মানে emf মানে কি হয় মানে ফ্লাক্স বাই টাইম হয় না তো এটা ফ্লাক্স মানে blvt হৈছে এতিয়া যেতিয়া ৰডডাল x > b হ'ব দেন ফ্লাক্স ষ্টপ চেঞ্জিং this constant ঠিক আছে ফ্লাক্স ষ্টপ হৈ যাব দেন সেই সময়ত ফ্লাক্স ইকুৱেল টু এটো মানে এজ এ হোল 0 ৰ পৰা এটা পাৰ্টিকুলাৰ টাইমলৈকে ফ্লাক্স বাঢ়িব দেন ফ্লাক্স কনস্ট্যান্ট হ'ব আকৌ ফ্লাক্স কমি গৈ 0 হ'বগে মানে এই গ্ৰাফটোত x = 0 ৰ পৰা টাইম t লৈকে ফ্লাক্স কন্টিনিউ ইয়ালৈকে যাব দেন ইয়াৰ পৰা ইয়ালৈকে যাব আকৌ ঘূৰি আহিব ইয়ালৈকে দেন ইয়াত ফাৰ্স্ট গ্ৰাফটো মই যে হোল ফ্লাক্সৰ কাৰণে এটো পালো
সেকেন্ড গ্ৰাফটোত মই EMF দিছে মানে d∅/dt সেইমতে নেগেটিভ স্লোপ অফ দ্য ফাইটি গ্ৰাফ নেগেটিভ অফ দ্য ফাইটি গ্ৰাফ মানে এইটো হৈ আছে ইয়াৰ যদি মই গ্ৰাফটো পুট কৰোঁ চোৱাচোন আৰু 0 পৰা টিয়নলৈকে গ্ৰাফটো পজিটিভ হ'ব চ' মানে EMF নেগেটিভ আকৌ n0 তাৰপিছত t2 পৰা t3 যিটো গ্ৰাফ আছে তাত নেগেটিভ আছে ডেট মিনছ কনষ্টেণ্ট তেনেহ'লে পজিটিভ n0 হ'ব তেনেহ'লে এই গ্ৰাফটো হ'ব চোৱাচোন মানে 0 পৰা টিয়নলৈকে নেগেটিভ আৰু 0 নেগেটিভ হৈ 0 হ'ল তাৰপিছত কিন্তু কনষ্টেণ্ট আছে না ফ্লাক্স চেঞ্জ হোৱাই নাই এই গ্ৰাফটোতো ফ্লাক্স চেঞ্জ হোৱাই নাই তেন এইখন জেগাত একো নাপাওঁ আকৌ ইয়াত কি হৈছে ফ্লাক্স চেঞ্জ হৈছে EMF কি আছে নেগেটিভ অফ ফ্লাক্স চেঞ্জ হোৱা মানে ফ্লাক্স কিহত পাই যাম ফ্লাক্স যেতিয়া নেগেটিভ আছে EMF কিহত পাম পজিটিভত পাম এইটো ঠিক আছে সেকেন্ড গ্ৰাফটো এইটো পালোঁ দেন দুটা গ্ৰাফ পালোঁ যেতিয়া মেটচ হৈ যাব তথাপিতো মই পাৱাৰ কেছটো কৈ দিছোঁ বাৰু E²/R হয় দেন ৰেজিষ্টেঞ্চ অন দ্য ৰড R বুলি ধৰি ল'লে পাৱাৰ ইকুৱেল এইটো পাম ঠিক আছে তেনে পাৱাৰ যদি এইটো পাম দ পাৱাৰটো অলৱেজ পজিটিভে থাকিব সেইকাৰণে কাৰণ পাৱাৰ যদি পজিটিভে থাকিব EMFৰ ওপৰত ডিপেণ্ডেণ্ট EMFৰ ভেলু য'ত পাইছোঁ তাত পাৱাৰ পাম আৰু তেন ইয়াত নেগেটিভ EMF থাকিলেও পাৱাৰ পজিটিভ ইয়াত নেগেটিভ EMF থাকিলেও পাৱাৰ পজিটিভ ইয়াত পজিটিভ EMF থাকিলেও পাৱাৰ পজিটিভ তেনেহ'লে এই দুটা হ'ব ঠিক আছে তেনেহ'লে গ্ৰাফকেইটা মই গমেই পালোঁ এই যিটো প্ৰথম ফ্লাক্সৰ গ্ৰাফৰ লগত এইটো আহিব EMFৰ গ্ৰাফৰ লগত 1 হ'ব EMF 1 ফ্লাক্স 3 আৰু পাৱাৰ 2 তেনেহ'লে ফ্লাক্স A লগত 3 কোনটো আছে এই অপশ্যন দেখিছানে 1 অপশ্যন আৰু তাৰপিছত আজি তাত যিটো EMF E আছে B অপশ্যনৰ লগত কোন আছে 1 আছে এইটো আছে আৰু C অপশ্যনৰ লগত একদম ফাৰ্ষ্টটো আছে দেখা পাইছানে আৰু 2টো আছে দেন অপশ্যন 1 যিটো আছে তাত তিনিটা কণ্ডিশ্যন মেটচ কৰিছে দ্যাটছ ৱাই অপশ্যন 1 ইজ কাৰেক্ট হৈছে বুজিছাগে পাইছা তাৰপিছৰ কুৱেশ্যনটোত গৈ আছোঁ এই ইউনিফৰ্ম ৰড অফ য়ংছ মডুলাছ U আছে is stretched by two tension T1 and T2 such that rod get expanded to length L1 and L2 respectively. Find the initial length of the rod. ঠিক আছে then young modulus দিছে stretched by tension T1 and T2 দিছে such that rod ডাল যাতে কি হয় expand হৈ পেলাই N1 L2 হয় মানে T1 tension ইউজ কৰোঁতে L1 T2 tension ইউজ কৰোঁতে L2 হয় এটা অৰিজিনেল লেংথটো কিমান আছিলে মানে মই L উলিয়াব লাগে ধৰি লৈছোঁ মোৰ অৰিজিনেল লেংথ L0 এৰিয়া A তেনেহ'লে এজ এ য়ং মডুলাছ মানে কি হয় F/A ইনটু L/L হয় তেনেহ'লে F/A মানে কি হয় এফৰ জেগাত মই LT লিখিছোঁ আৰু টেনশ্যন বাই এৰিয়া মানে এইটো ফৰ্মুলা তো টেনশ্যন T1 মানে এইটো টেনশ্যন T2 মানে এইটো দুইটা মই ৰেচিঅ' ল'লোঁ ৰেচিঅ' লৈ পেলাই মই কেলকুলেশ্যন কৰিলোঁ তাৰ পৰা মোৰ L0ৰ এক্সপ্ৰেশ্যনটো ওলাই গ'ল যিটো এক্সপ্ৰেশ্যন মোৰ L1T2 অপশ্যন C দেখিছানে অপশ্যন Cৰ লগত মোৰতো মেটচ কৰিছে একেবাৰে ইজি কুৱেশ্যনছ একেবাৰে ইজি মানে JEE মেইনছৰ 20 জুলাই যিখন ফাৰ্ষ্ট পেপাৰ আহিছে কম্পেৰেটিভলি মানে মাৰ্চৰ যিটো এটেম্প তাতকৈ কিন্তু মোৰ ফালৰ পৰা মই ক'বলৈ গ'লে কম্পেৰেটিভলি ইজি গতিকে পাৰ্চেণ্টেজ এই বেটছটোত বহুত বেছি উঠিব লাগিব মানে আজি হ'ল যিহেতু বেছি ল'ৰা ছোৱালীয়ে কৰিব ডেট মিনছ তুমি বহুত বেছি চল্ভ কৰিব লাগিব তেতিয়াই হাই পাৰ্চেণ্টেজ পাবা তাৰপিছৰ কুৱেশ্যনটো একেবাৰে ইজি কুৱেশ্যন A.B = A × B আছে দেন ফাইন A - B অপশ্যন দিয়া আছে দেন A.B = A × B পৰা মই কি ল'ম এংগলটো উলিয়াই ল'ম এতিয়া মোক A - B লাগে সেইমতে A - B দেখিছা থিতাটো মই বহাই দিওঁতে মই এই অপশ্যনটো পাই গ'লোঁ ঠিক আছে তাৰপিছৰ কুৱেশ্যন এটা আছে ইন LCR series AC circuit shown below current lead source voltage by 45 degree find the capacitance of the capacitor দেন এইটো গ্ৰাফ মানে ফিগাৰ দি দিছে আৰু 0.1 ওম আছে কেপাচিটেঞ্চ C দিছে আৰু এজ এ হোল ইণ্ডাক্টেঞ্চ দি দিছে কিন্তু মোক কেপাচিটেঞ্চৰ ভেলুটো নাই কোৱা ফিগাৰটোত তো গ্ৰাফটো মই ড্ৰ কৰি ল'লোঁ সেইমতে গ্ৰাফটো ড্ৰ কৰি ল'লোঁ এনেই আমি কেপাচিটেঞ্চ ইণ্ডাক্টেঞ্চ আৰু ৰেজিষ্টেঞ্চৰ গ্ৰাফ এইটো হয় ঠিক আছে তো যেহেতু LCR চাৰ্কিটৰ 45 ডিগ্ৰী এংগুল বুলি কৈছে দেন LCR চাৰ্কিটত ভল্টেজ গ্ৰাফটো এইটো হয় এইটো ভল্টেজ গ্ৰাফ হয় তেনে ইয়াত এংগল কিমান আছে 45 ডিগ্ৰী আছে আমি যেতিয়া ইম্পিডেঞ্চ পঢ়োঁ আমি যেতিয়া ক্লাছ 12ত অল্টাৰনেট কাৰেণ্টৰ ইম্পিডেঞ্চ পঢ়োঁ তাত আমি এই গ্ৰাফটো বনাই লওঁ ঠিক আছে গ্ৰাফটো বনাওঁ তাত শ্লোপটো ওপৰতে থাকে কিন্তু ইয়াত যিহেতু মানে এনেকৈ দিলে কাৰণে 45 ডিগ্ৰী এংগুল দিলে কাৰণে শ্লোপটো এনেকুৱা হ'ব দেন ইয়াৰ পৰা মই 1045 ডিগ্ৰী উলিয়াই ল'লোঁ লৈ পেলাই মোক কি লাগে R = কি হয় 1/ωc - ωL ফৰ্মুলা হয় সেইমতে ভেলু বহাওঁতে মই গৈ পেলাই Cৰ মোৰ এক্সপ্ৰেশ্যনটো পাই গ'লোঁ 3.33 মাইক্ৰ'ফেৰাড ঠিক আছে একেবাৰে ইজি হয় একো টান নহয় তাৰ পিছৰ কুৱেশ্যনটোত মই গৈ আছোঁ এ ৰেডিঅ'এক্টিভ মেটেৰিয়েল হেভিং নাম্বাৰ অফ
number of active nuclei n is decaying by two processes. তাৰ পৰা কৈছে one with half life of 1400 years and other with half life of 700 years. After how much time number of active nuclei will be n by 3. তো ৰেডিঅ'এক্টিভ এটা মেটেৰিয়েল আছে এক্স, ঠিক আছে, তাৰ পৰা মানে স্প্লিট হৈছে, এটাৰ হাফ লাইফ ইমান, এটাৰ হাফ লাইফ ইমান দিছে। তো আমাক এতিয়া সুধিছে 1/3 হওঁতে কিমান টাইম লাগিব, ঠিক আছে। তো এতিয়া এই কুৱেশ্যনটো যেতিয়া মই ছল্ভ কৰিব যাম, এই কুৱেশ্যনটো মই ছল্ভ কৰিব যাওঁতে তোমালোকে চোৱা কি হৈ আছে। আমাৰ তো ফৰ্মুলা আছে এইটো dn/dt ইকুৱেল টু কি হয় লেমডা ইনটু n। যেহেতু দুটা সেকশন গৈছে কাৰণে মই লেমডা n1 প্লাস মানে লেমডা 2nx ধৰিছোঁ, ঠিক আছে। তো ইনিচিয়েল n আছিলে, ফাইনেলি কিমান থাকিব n/3। টাইম মই ধৰিছোঁ 0 to t, এইমতে ভেলু পুট কৰিলোঁ, এইটো কি হয় 1/x dx হ'ব ন, মানে 1/x dx হয় ইণ্টিগ্ৰেশ্যন কৰিলে। তো এইখিনি মানে কি হয় লগ অফ এক্স হয়, লগ কনচিডাৰ কৰি মই ln কনচিডাৰ কৰিছোঁ, সেইমতে ইয়াত ভেলু বহাইছোঁ, বহাই পেলাই মই ইয়াৰ পৰা টাইমটো উলিয়ালোঁ কিমান 740 years মই পালোঁগৈ টাইম, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ইন দ্য গিভেন জেনাৰেল এৰৰ কুৱেশ্যনছ। এইটো একদম কমন কুৱেশ্যনছ, আমি কলেজ কোচিঙত পঢ়ালে এইটো কুৱেশ্যনছ মানে এনেকুৱা টাইপৰ কুৱেশ্যন এটা দিওঁৱেই মানে জেনাৰেল এৰৰ। তো সেইটো লেভেলৰে কুৱেশ্যনছ আহিছে। দেন জেনাৰেল এৰৰ যিটো আই পাছিং থ্ৰু এটা জেনাৰেল এৰ দিছে, জেনাৰেল এৰৰ মাজেৰে কাৰেণ্ট কিমান গৈছে সুধিছে। একো নাই, একেবাৰে ইজি কুৱেশ্যনছ, ভয় খাবলগীয়া একো নাই। দেন তোমালোকে যোনে যোনে এতিয়াও ছেকেণ্ড মানে 22, 23, 24 পৰীক্ষা দিবলৈ আছে, তোমালোকে ধুনীয়াকৈ পেপাৰবিলাক ছল্ভ কৰি যোৱা, ধুনীয়াকৈ পাৰি যাবা। তো ইয়াত তুমি চোৱা 500 ভল্ট আছে, এইফালে 1000 ওম আছে, এইফালে 30 ভল্ট আছে, এইফালে 2000 ওম আছে, আইটো কাৰেণ্ট লাগে। তো এতিয়া যেতিয়া মই আই উলিয়াবলৈ যাম, আই উলিয়াবলৈ যাওঁতে টোটেল ৰেজিষ্টেঞ্চ কিমান আছে 1000, ভল্টেজ কিমান আছে 500, ঠিক আছে। ইয়াত 330 ভল্ট আছে। তো এইখিনিৰ পৰা মোৰ টোটেল কাৰেণ্ট ওলাই গ'ল 0.747 এম্পিয়াৰ ওলাই গ'ল। ইয়াৰ পৰা যেতিয়া আই ডেছ উলিয়াব লাগে, ইয়াত 200 ওম আছে, ইয়াত 30 ভল্ট আছে, ইহঁত দুটাটো পেৰেলেলত আছে, তাৰ পৰা মোৰ আই ডেছটো ওলাই গ'ল, ঠিক আছে। তেনেহ'লে টোটেল কাৰেণ্ট আই বুলি কওঁতে এইখিনি কাৰেণ্ট প্লাছ জেনৰ মাজেৰে যোৱা কাৰেণ্ট, ঠিক আছে। দেন দুইখিনি কাৰেণ্ট যোগ কৰি পেলাই মই টোটেল কাৰেণ্ট পাম। ইয়াৰ পৰা জেনাৰ কাৰেণ্টটো মই উলিয়াই দিব পাৰিম, ঠিক আছে। ধুনীয়াকৈ চাগে বুজি পাইছা, ডাউট লগা নাই। এইকণলৈকে হোৱাৰ পিছত তাৰ পিছৰ কুৱেশ্যনটোত গৈ আছোঁ। দ্য ৱেভ নম্বৰ অফ এ স্পেক্ট্ৰেল লাইন ইন দ্য emission spectrum of hydrogen will be equal to 8/9 times of the Rydberg constant. Then electron jump from, এইটো একদম ধুনীয়া কুৱেশ্যন, মানে ক'ব গ'লে এটমছৰ পৰা আহিছে, এটমছৰ যিটো ৱেভ নাম্বাৰ ইকুৱেশ্যন তাৰ পৰা কৰিলেই হ'ল। দেন তাত আমি ফৰ্মুলা লিখোঁ নিউ বাৰ ইকুৱেল টু RS Z স্কোৱাৰ 1/n2 লিখোঁ, আৰু এইটো ইয়াত যেনিবা লৱাৰ মানে ফাইনেল, এইটো হায়াৰ মানে ইনিচিয়েল, ঠিক আছে। তো এজ এ হোল NL ইকুৱেল টু 1 দিছে, এন হায়াৰ ইকুৱেল টু 3 দিছে, সেইমতে ভেলু পুট কৰিলে হ'ল। নিউ বাৰ ইকুৱেল টু আমি পাই যাম 8/9 Rydberg constant, ঠিক আছে। এইটো কুৱেশ্যন চাগে ধুনীয়াকৈ বুজি পাইছে, এইকণলৈকে ডাউট চাগে লগা নাই কাৰো। তাৰপিছত আমি 16 নম্বৰ কুৱেশ্যনত গৈ আছোঁ। 16 নম্বৰ কুৱেশ্যনত আমি গৈ আছোঁ। দেন এতিয়া আমি 16 নম্বৰ কুৱেশ্যনত আহিছোঁ। তাত আহিছে ভেৰিকুল মুভিং উইথ এ ভেলচিটি ভি, ঠিক আছে। ভেৰিকুল মুভিং উইথ ভেলচিটি ভি বুলি দিয়া মানে তুমি যেতিয়া ফ্ৰিকশ্যন মানে ফ্ৰিকুৱেঞ্চি দেখিছা, ডেট মিনছ তুমি লগে লগে গুচি যাবাগে ক্লাছ 11ৰ মানে চেপ্টাৰ আছে অচিলেশ্যন এণ্ড ৱেভ, তাত যাবাগে। তাত যোৱাৰ লগে লগেই তাত তোমালোকে ফ্ৰিকুৱেঞ্চি পঢ়াই থোৱা থাকে, ঠিক আছে। এপাৰেণ্ট ফ্ৰিকুৱেঞ্চি, এপাৰেণ্ট ফ্ৰিকুৱেঞ্চি হুৱেন বডি অবজাৰ্ভাৰ মুভিং টুৱাৰ্ডছ দ্য অবজেক্ট আছে, সেই টপিক এটাৰ ওপৰত বেছ কৰি পেলাই আহিছে, ঠিক আছে। তাত কুৱেশ্যন দিয়া আছে ভেলচিটি ভি আছে, ৰিলিজিং চাউণ্ড অফ ফ্ৰিকুৱেঞ্চি ইমান দিছে, মানে এইটো চ'ৰ্চৰ চাউণ্ড, ঠিক আছে। লিচেনিং দ্য ৰিফ্লেক্টেড চাউণ্ড ফ্ৰম এ ৱাল অফ ফ্ৰিকুৱেঞ্চি 500 হাৰ্টছ, ফাইন দ্য ভেলচিটি অফ ভেৰিকল ভি দিছে, দ্য ভেলচিটি ভি লাগে। তো এইখন ৱাল আছে, ইয়াত খুন্দা চাউণ্ডটো ইয়াৰ পৰা গৈ ইয়াত খুন্দা মাৰিছে, খুন্দা মাৰি ঘূৰি আহিছে, ঠিক আছে। ঘূৰি আহোঁতে যিটো চাউণ্ড শুনিছোঁ সেইটো ইমানত শুনিছোঁ। তো এতিয়া প্ৰথম কথা হৈছে কি ফ্ৰিকুৱেঞ্চি ৰিচিভ বাই দ্য ৱাল, ইয়াৰ পৰা যিটো চাউণ্ড যাব সেই চাউণ্ডটো প্ৰথমে কি হ'ব ৱালত ৰিফ্লেক্ট হ'ব, দেন ৱালে ফ্ৰিকুৱেঞ্চি শুনিব নিউ ডেছত, তাৰপিছত ইয়াৰ পৰা ৰিফ্লেক্ট কৰি আকৌ ইয়াত গাড়ীখনতো কোনোবা বহি আছে সি শুনিব, সেইকাৰণে অৰিজিনেল ফ্ৰিকুৱেঞ্চি নিউ চ'ৰ্চৰ চাউণ্ডটো ওলাইছে,
ইয়াত খুন্দা মাৰিছে নিউ ডেছ, ইয়াত খুন্দা মাৰি আকৌ ঘূৰি আহিছে ইয়ালৈ নিউ ডাবল ডেছ, ঠিক আছে, নিউ ডাবল ডেছ, ঠিক আছে। এন্তে ইয়াত কি আছে, চ'ৰ্চ মুভিং টুৱাৰ্ডছ দ্য কি হৈ আছে, অবজাৰ্ভ মানে চ'ৰ্চ মুভিং টুৱাৰ্ডছ দ্য ৱাল হৈছে, তাত এই কণ্ডিশ্যনটো আহিল। আকৌ ইয়াত কি হৈছে, চাউণ্ড মুভিং টুৱাৰ্ডছ দ্য অবজাৰ্ভাৰ হৈছে, সেইটো ছেকেণ্ড কেছ আহিল। তাত নিউ ডেছ টাৰ্মটো আহিল, নিউ ডেছত আমি ইয়াৰ পৰা ভেলুটো বহাই দিলোঁ, বহাই দি আমি এইটো ফৰ্মুলা পালোঁ। ইয়াত আমি সেইমতে 500 হাৰ্টছ দিয়াই আছে, কাৰণ গাড়ীখনত বহি থকা মানুহজনে শুনিছে। অৰিজিনেল চাউৰ্চ বুলি কওঁতে ভেলচিটি ইন এয়াৰ হ'ব, আৰু ভি দিয়া আছে, সেইমতে ভিটো আমি উলিয়াব লাগে, আৰু সেই ভিটো আমাৰ ওলাই যাব, এইটো পাই যাম আমি। হৈছে, একেবাৰে ইজি হয়। তাৰপিছতে আমি গৈ আছোঁ, ইন দ্য মেগনেছিয়াম ৰড দিছে, এৰিয়া দিছে, তাৰপিছত কাৰেণ্ট দিছে, ফ্ল'য়িং ইন এংগুল অফ 60 ডিগ্ৰী দিছে। মন কৰিবা দেই, এইটো পূৰাপূৰি এৰিয়া ক্ৰছ ছেকশ্যন, এৰিয়া ক্ৰছ ছেকশ্যনৰ লগত সেই 60 ডিগ্ৰী এংগুল কৰি আছে, তেনেহ'লে ইয়াৰ এৰিয়া ক্ৰছ ছেকশ্যন এতিয়া 60 ডিগ্ৰী এংগুল কৰি আছে, ইয়াৰ লগত ইয়াৰ এংগুল কিমান হ'ব, এ কছ 60 ডিগ্ৰী এৰিয়া ক্ৰছ ছেকশ্যন। হা, তাৰপিছত সুধিছে আৰু ইমান, ফাইণ্ড দ্য ইলেক্ট্ৰিক ফিল্ড ইনচাইড দ্য ৰড। তো ইয়াত আমাৰ এতিয়া আমি এইটো আমাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি কুৱেশ্যন, জে ইকুৱেল টু চিগমা ই ফৰ্মুলা পাইছোঁ, জে বুলি কওঁতে আই বাই ই বাই ৰৌ, সেইমতে ই ইকুৱেল টু ৰৌ আই বাই এ কছ 60 ডিগ্ৰী, সেইমতে ভেলু পুট কৰিলোঁ, আমি ই পাই যাম এইটো 0.367 হৈছে। তাৰপিছৰ কুৱেশ্যন দিয়া আছে, 4 moles অফ ডাইটমিক গেছ ইজ হিটেড ফ্ৰম 0 ডিগ্ৰী চেলচিয়াছ টু 50 ডিগ্ৰী চেলচিয়াছ, ফাইণ্ড দ্য হিট ছাপ্লাই টু দ্য গেছ ইফ দ্য ৱৰ্ক ডান বাই ইট ইজ 0। then n equal to 4 আছে, del t equal to 50 কেলভিন দি দিছে, 0 to 50 ডিগ্ৰী হোৱা মানে তো চেঞ্জ ইন টেম্পাৰেচাৰ 50 ডিগ্ৰী হ'ল, এণ্ড চি ভি ইকুৱেল টু 5/r/2 হয়, 5r/2 হয় ফৰ্মুলা, সেইমতে ৱৰ্ক ডাউন যিহেতু 0 হয় আইচ'চৰি প্ৰচেছত, ডেল কি ইকুৱেল টু ডেল ইউ মানে এন চি ভি ডি টি হয়, সেইমতে ভেলু পুট কৰিলোঁ, 500 r আমাৰ কি ওলাব, এইটো 18 নম্বৰ কুৱেশ্যন আনচাৰ ওলাব। তাৰপিছত দিছে, এ কাৰ ইজ মুভিং অন এ বেংক ৰোড, আৰু এইটো তোমাৰ লজ অফ মোশ্যনৰ কুৱেশ্যনছ আছে, লজ অফ মোশ্যনৰ কুৱেশ্যন, ঠিক আছে, লজ অফ মোশ্যনৰ বেংকিং ৰোডৰ কুৱেশ্যন আহিছে। দ্য মাছ অফ দ্য কাৰ ইজ 800 kg, দ্য এংগুল অফ বেংকিং ৰোড ইজ 30 ডিগ্ৰী, কাৰ ইজ মুভিং উইথ এ মেক্সিমাম স্পীড 10 মিউ দি দিছে, ফাইন দ্য নৰ্মেল ৰিয়েকশ্যন সুধিছে। তো যেতিয়া আমি ফিগাৰটো বনাম, ইয়াত তুমি চোৱা ফিগাৰটো, এইফালে এম জি, এইফালে ৰিয়েকশ্যন, এইফালে আহিব এম জি চাইন থিটা, ইফালে আহিব মানে বেকৱাৰ্ড ফ'ৰ্চটো আছে, আৰু এইফালে তোমাৰ আছে চিউডো ফ'ৰ্চটো আছে, এম ভি স্কোৱাৰ বাই আৰ প্লাছ এইখিনি, আৰু এইফালে এম জি কছ 30 ডিগ্ৰী। তো এতিয়া যদি মই এইফালে চাওঁ, এনক যদি বেলেঞ্চ কৰোঁ, এনক বেলেঞ্চ কৰিলে কি আহিব, এইফালে আহিব এম জি কছ 30 প্লাছ এম ভি স্কোৱাৰ বাই এইটো ফ'ৰ্চ আহিব, আৰু তাৰ পৰা মই ইকুৱেশ্যন 1 পাম। আকৌ যদি মই এলং ইনক্লাইন প্লেন যদি চাওঁ, ইনক্লাইন প্লেনত দেখিছেনে তোমালোকে, এম জি চাইন থিটা প্লাছ বেকৱাৰ্ড ফ'ৰ্চ আছে, বেকৱাৰ্ড ফ'ৰ্চটো তোমাৰ এইটো থাকিব, তাৰ লগত এইখিনি তাক বেলেঞ্চ কৰি আছে, তেনেহ'লে ইকুৱেশ্যন দুটা, এটা এনটোক যদি মই ডিভাইড কৰি দিওঁ 1030 ডিগ্ৰী পাই যাম, হৈছে। তাৰ পৰা মই এজ এ হ'ল এন ইকুৱেল টু 10,000 মোৰ আনচাৰ ওলাব। তাৰপিছত আছে পাৰ্টিকল অফ মাছ এম আছে, মুভিং উইথ স্পীড ভি, collide elastically with the end of a uniform rod of mass m and length l perpendicular as shown in the figure. If the particle comes to rest after collision, find the value of small m by capital M. এইটো স্মল এম ভেলু, ঠিক আছে, এইডাল ৰডডাল আছে, সেইমতে মই যদি ডায়েগ্ৰাম ড্ৰ কৰিম, মন কৰিবা এই কুৱেশ্যনটো চোৱা তোমালোকে, এই ৰেষ্টত আছে, থকাৰ পিছত সি যেতিয়া কলাইড হ'ব, ই গৈ যেতিয়া খুন্দা মাৰি ইয়াৰ মাজেদি যাবগৈ, উইথ এ ভেলচিটি ভি যাবগৈ ইয়াৰ মাজেদি, যাওঁতে কনজাৰ্ভেশ্যন অফ এংগুলাৰ মমেণ্টাম যদি মই মেনশ্যন কৰোঁ, এম ভি আৰ ইকুৱেল টু, এইটো আমাৰ এজ এ এংগুলাৰ মমেণ্টামৰ ফৰ্মুলাৰ লগত এজ এ লিনিয়াৰ কনজাৰ্ভ কৰিব লাগিব, মই কনজাৰ্ভ কৰি পেলাই এইটো এটা ইকুৱেশ্যন পালোঁ, আৰু ইয়াৰ মাছ এজ এ হ'ল বিফ'ৰ কলিজন মমেণ্টাম, আফটাৰ কলিজন মমেণ্টাম, এম ভি ইকুৱেল টু এম ভি 1 ইকুৱেশ্যন 2, ঠিক আছে। তাৰ পৰা মই ভেলু পুট কৰিলে, মই ইহঁত দুইটা যদি মই ৰেচিঅ' লওঁ, কাটাকুটি গ'লে মই ওৱান ইকুৱেল টু এইখিনি মই পাই যাম ইকুৱেশ্যন 3। এতিয়া মই ভি ওৱানৰ ভেলুটো আছে যে, ভি ওৱানৰ ভেলুটো মই যদি ইয়াত ইকুৱেশ্যন 2ৰ পৰা লৈ পেলাই যদি মই ইকুৱেশ্যন 1ত পুট কৰি দিওঁ, এইখিনি কেলকুলেশ্যন কৰিলে মই এম বাই এম ইকুৱেল টু কি পামগৈ, 1/4 পামগৈ, হৈছে। ডাউট চাগে নাই কনলৈকে।
তাৰপিছত দিছে an object is moving from earth to moon shows the correct weight versus distance curve. Gravitational acceleration on earth surface is 10 meter per second square and moon surface is 4 meter per second square. Mass of the object is 1 kg. earth আৰু moon আছে দুইটাৰ মাজত দুইটাৰে weightor গ্ৰাফটো কৈছে আৰু then ইয়াত তোমাৰ এইকেইটা গ্ৰাফ তুমি চোৱাচোন weight আৰু ডিষ্টেন্সৰ গ্ৰাফটো মোক বনাই দিছে অপশ্যন চাৰিটা দিয়া আছে কোনটো অপশ্যন কাৰেক্ট হয় এতিয়া এনি পইণ্ট যদি চাওঁ এনি পইণ্ট মানে হা দেন জি অফ আৰ্থ প্লাছ জি অফ মুন ঠিক আছে কিন্তু চিন্স ডিষ্টেন্স ইজ লাৰ্জ হয় তেনেহ'লে জি ইকুৱেল টু গ্ৰেভিটেশ্যনেল আৰ্থৰ সমানেই কনচিডাৰ কৰিম তেতিয়া আমাৰ 10 পাম এজ উই মুভ এৱে ফ্ৰম আৰ্থ ইট ডিক্ৰিজেছ টু 0 এট এ পইণ্ট হুৱেৰ জি প্লাছ জি এম ইকুৱেল টু 0 হ'ব ডিক্ৰিজেছ হৈ আৰ্থ প্লাছ জি এম য'ত 0 হ'বগৈ তেনে ক্ষেত্ৰত ইনক্ৰিজেছ কেছত তোমাৰ কিমান হ'বগৈ জি প্লাছ জি ইকুৱেল টু জি এম ইকুৱেল টু 4 এট মুন ছাৰ্ফেচ হৈছে মানে মই যদি এতিয়া চাবলৈ যাওঁ মোৰ যোনটো তোমাৰ গৈ পেলাই 10ৰ পৰা কমি 4 হ'বহি সেই গ্ৰাফটোৱে মোৰ কাৰেক্ট হ'ব মানে মোৰ অপশ্যন 4টো মোৰ কাৰেক্ট হ'ব ঠিক আছে তাৰপিছত গৈ আছোঁ ফৰ দ্য স্পেৰিকেল ছাৰ্ফেচ অফ ৰেডিয়াছ দিয়া আছে এইটো ছোন ইন দ্য ফিগাৰ দিছে টু ডিফাৰেণ্ট মিডিয়া তাৰপৰা হেভি এণ্ড ৰিফ্ৰেক্টিভ ইণ্ডেক্সেছ দিয়া আছে বেলেগ বেলেগ দিয়া আছে দেন তোমাৰ 40 মিটাৰ ফ্ৰণ্টত ৰাখিছে ছোন ইন দ্য ফিগাৰ ফাইণ্ড দ্য পজিশ্যন অফ দ্য ইমেজ তো এইটো তোমাৰ আমি ছাৰ্ফেচত পঢ়িছিলোঁ নহয় অপটিক্সৰ যে স্পেৰিকেল ছাৰ্ফেচত বেলেগ বেলেগ মিডিয়াম আছে দেন এই অবজেক্টৰ পৰা ইয়ালৈ 40 চেণ্টিমিটাৰ চেণ্টাৰ অফ কাৰ্ভেচৰ পৰা ইয়ালৈ 30 চেণ্টিমিটাৰ ইয়াৰ এনটো ইকুৱেল 1.25 এইমতে ফৰ্মুলা ল'লোঁ ভেলু বহাই আমাৰ এজ এ হোল ইমেজ যিটো ডিষ্টেঞ্চ আছে সেইটো আমি পাই গ'লোঁ মাইনাছটি কি বুজাইছে ইমেজটো বেকৱাৰ্ডত ফৰ্ম হ'ব সৰি ফ্ৰণ্টতে ফৰ্ম হ'ব সৰি তাৰপিছত দিছে বল অফ চাৰ্জ টু মাছ ৰেচিঅ' দি দিছে ইজ প্লেচ এট দ্য ডিষ্টেঞ্চ অফ ইমান 10 চেণ্টিমিটাৰ ফ্ৰম এ ৱাল দিছে তাৰপিছত এন ইলেক্ট্ৰিক ফিল্ড 100 নিউটন পাৰ মিটাৰ ইজ ছুইচেছ অন এন ডাইৰেকশ্যন অফ ৱাল দিছে ফাইণ্ড দ্য টাইম পিৰিয়ড অফ ইটছ অচিলেশ্যনছ এজিউম অল অচিলেশ্যনছ আৰু কি বুলি কৈছে ইলাষ্টিক বুলি কৈছে অপশ্যন দি দিছে এইটো বল আছে এই ফিল্ডখন কিমান 100 নিউটন দিছে বলটো আৰু মানে ছাৰ্ফেচৰ মাজত ডিষ্টেঞ্চ 10 চেণ্টিমিটাৰ দিছে এক্সিলেৰেশ্যনৰ ফৰ্মুলা জানো কিউ বাই এম তাৰ পৰা মই এক্সিলেৰেশ্যন ওলাব যিহেতু ইলাষ্টিক কলিজন হয় আছে গ'লে ইউ টু প্লাছ হাফ এ টি স্কোৱাৰ ফৰ্মুলা ল'লোঁ তাৰ পৰা টাইম t1 ওলাল ঠিক আছে টাইম t1 ওলাল তাৰ পৰা মোৰ টাইমটো ওলাই যাবগৈ কাৰণ t1 টাইমটো টোটেল টাইম কৈছে না তাৰ আধা টাইম হ'ব মানে এজ এ হোল সৰি টাইম পিৰিয়ডটো তোমাৰ ইয়াৰ পৰা ইয়ালৈহে কৈছে ইয়াৰ পৰা ইয়ালৈ যেতিয়া ওলাব তাৰ পৰা মোৰ ফুল টাইম ওলাই যাব ফুল টাইম কিমান হ'বগৈ দুগুণ কৰি দিব লাগিব দেন 1 ছেকেণ্ড আনচাৰ হ'ব তাৰপিছত এই বল অফ মাছ দি দিছে এমিটছ এ ফটন অফ ফ্ৰিকুৱেঞ্চি নিউ দেন লছ ইটছ ইণ্টাৰনেল এনাৰ্জি বুলি দিছে তো এম ভি ইকুৱেল টু এইচ বাই লেমডা ফৰ্মুলা হয় তো তাৰ পৰা মোৰ এইচ নিউ বাই চি তাৰপিছত এতিয়া চোৱা তোমালোকে ইয়াত যিটো 17 মানে 24 নম্বৰ কুৱেশ্যন আছে বডি অফ মাছ এমিটছ এ ফটন অফ ফ্ৰিকুৱেঞ্চি নিউ দেন লছ ইন ইটছ কাইণ্ড ইণ্টাৰনেল এনাৰ্জি উলিয়াব দিছে দেন ইণ্টাৰনেল এনাৰ্জি কিমান হ'ব মোৰ ফৰ্মুলা কিমান এম ভি ইকুৱেল এইচ বাই লেমডা এইচ নিউ বাই চি দেন মই যদি চাবলৈ যাওঁ এইটো যদি মই চাবলৈ যাওঁ দেন ইয়াত চোৱা এজ এ হোল মাছ ইমান আছে আৰু ইয়াৰ এনাৰ্জি এইচ নিউ বাই চি ইন দ্য মমেণ্টাম তো এনে লছ অফ এনাৰ্জি মানে হাফ এম বি স্কোৱাৰ প্লাছ এইচ নিউ ফৰ্মুলা ইউজ কৰিলোঁ কৰি ইয়াৰ পৰা মই পি স্কোৱাৰ বাই এম এইচ নিউ মই পুট কৰিলোঁ পুট কৰি মোৰ এইটো এক্সপ্ৰেশ্যন ওলাবগৈ লছ ইন এনাৰ্জি ঠিক আছে তাৰপিছৰ কুৱেশ্যন দিয়া আছে কনচিডাৰ এন ইকুৱেশ্যন এছ ইকুৱেল টু আলফা স্কোৱাৰ বি এল এন এইটো দি দিছে আমাক এছ এন্ট্ৰপি দিছে এন নাম্বাৰছ অফ মোল দিছে কে বলছমেন কনষ্টেণ্ট আৰ ফৰ ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট জে ফৰ মেকানিকেল ইকুইভেলেণ্ট অফ হিট দিছে ডাইমেনশ্যন অফ আলফা এণ্ড বিটা লাগে আলফা আৰু বিটাৰ মোক ডাইমেনশ্যন লাগে ইয়াত দেখা পাইছানে দেখা পাইছা এন্ট্ৰপি ফৰ্মুলা কিমান এছ ইকুৱেল টু কিউ বাই ডেল টি তো মই ইয়াত বিটা এল এন তাৰপিছত এন কে আৰ চবৰ ডাইমেনশ্যন উলিয়াই ল'ম তো এন্ট্ৰপি ডাইমেনশ্যন উলিয়ালোঁ তাৰপিছত এনাৰ্জি কে ডাইমেনশ্যন উলিয়ালোঁ কাৰণে কে টাৰ্ম এটা আছে তাৰপিছত মই আৰৰ ডাইমেনশ্যন উলিয়ালোঁ ঠিক আছে
তাৰপিছত এন কে আৰ ডাইমেনশ্যন যি হ'ব জে বি স্কোৱাৰ ডাইমেনশ্যনো সিমানে হ'ব কাৰণ ইফালে 1হে দিছে 1 মানে ইয়াৰ পৰা 1 মাইনাছ হ'বলৈ যাওঁতে ইয়াৰ ডাইমেনশ্যন 1 মানে 0 হ'ব লাগিব হয়নে সেইকাৰণে সেইমতে ফৰ্মুলা পুট কৰি পেলাই এন কে আৰ ইকুৱেল টু জে বি স্কোৱাৰ কৰি পেলাই মই ইয়াৰ ডাইমেনশ্যনটো উলিয়াই ল'লোঁ ঠিক আছে বিটা স্কোৱাৰ ডাইমেনশ্যন উলিয়ালোঁ বিটা স্কোৱাৰ ডাইমেনশ্যন উলিওৱাৰ পিছতে মই বিটাৰ ডাইমেনশ্যন পাই গ'লোঁ তাৰপৰা আলফা মানে কি হ'ব এছ বাই বিটা সেইমতে মোৰ ওলাই গ'ল ঠিক আছে সকলো চাগে ভালকৈ বুজি পাইছা তাৰ পৰা বিটা ইকুৱেল টু মানে মই পাই যাম তাৰপৰা আলফা স্কোৱাৰ ইকুৱেল টু মানে মই যেতিয়া কম্পেয়াৰ কৰিম তাৰ পৰা কম্পেয়াৰ কৰিলে মোৰ আলফা ইকুৱেল টু এক্স টু এক্সপ্ৰেশ্যন আহিব দেন ইয়াৰ পৰা চালে মই এজ এ হ'ল অপশ্যন নম্বৰ যিটো 1 আছে 1টো মোৰ কাৰেক্ট হ'ব তাৰপিছত 26 নম্বৰ কুৱেশ্যনত মই আহিছোঁ দ্য শ্লোপ অফ এ ট্ৰেভেলিং ৱেভ ইমান টি ইকুৱেল টু 0 ইজ গিভেন বাই y ইকুৱেল টু 1 প্লাছ এক্স স্কোৱাৰ মোক কৈ দিছে এইখিনি আফটাৰ 3 ছেকেণ্ড মোৰ ৱেভটো কি হ'ব সুধিছে তো এনে এক্স ইকুৱেল টু এক্স মাইনাছ ভি টি তোমালোকে চাগে এইটো কুৱেশ্যন ক'ত পাইছা জানানে তোমালোকে যেতিয়া অচিলেশ্যন ৱেভ পঢ়িছা ৱেভৰ যিটো প্ৰগ্ৰেছিভ ৱেভৰ যিটো এক্সপ্ৰেশ্যন আছিলে প্ৰগ্ৰেছিভ ৱেভৰ এক্সপ্ৰেশ্যনত ডিষ্টেঞ্চ আফটাৰ 3 ছেকেণ্ড মানে প্ৰথমতে মই যিমান দূৰ যাব লাগে তাৰ পৰা 3 ছেকেণ্ডটো মই গ'লোঁ না 3 ছেকেণ্ড যোৱাৰ পিছত যাবলৈ কিমান বাকী থাকিল সেইটো হোৱা মানে মোৰ এক্স ইকুৱেল টু কি হ'ব এক্স মাইনাছ ভি টি হ'ব সেইকাৰণে y ইকুৱেল টু 1 বাই 1 প্লাছ এক্সৰ জেগাত মোৰ এক্স মাইনাছ ভি টি আহিব টাইম টি ইকুৱেল টু 0 কাৰণে ল'লোঁ টাইম টি ইকুৱেল টু 3 ছেকেণ্ডৰ কাৰণে ল'লোঁ লৈ পেলাই মই দুটা ইকুৱেশ্যন কম্পেয়াৰিং কৰিলে মোৰ ভি ইকুৱেল টু 1/3 মিটাৰ পাৰ ছেকেণ্ড ওলাই যাব তাৰপিছত মই আহিছোঁ 27 নম্বৰ কুৱেশ্যনত আহিছোঁ 27 নম্বৰ কুৱেশ্যন যেতিয়া মই চাবলৈ যাম তাৰ এনে হাইড্ৰজেন এটম কৈ দিছে 3 to 1ৰ কাৰণে মুভ কৰিছে গোল্ড প্লেট ফ্ৰম দ্য হুইচ ইলেক্ট্ৰন ইজ এমিটেড অফ ৰেডিয়াছ 7 মিলিমিটাৰ কৈছে আৰু মেগনেটিক ফিল্ড ইণ্টেনচিটি মোক কৈ দিছে ফাইণ্ড দ্য ৱৰ্ক ফাংচন অফ গোল্ড প্লেট লাগে তো ফাইনেলি একো নাইকিয়া মই প্ৰথমে মোৰ ইলেক্ট্ৰন এমিশ্যনটো চাই পেলাই এনাৰ্জিটো উলিয়াই লওঁ এতিয়া মোৰ ফাই লাগে ন ফাই কাৰণে মোৰ এনাৰ্জি মাইনাছ কাইনেটিক এজ এ হ'ল আমি কাইনেটিক এনাৰ্জি গ'লোঁ কি পাইছিলোঁ এইচ নিউ মাইনাছ এইচ নিউ নট হয়নে তেনেহ'লে মোৰ এইচ নিউ নট মানে ফাই লাগে আৰু ফাই কাৰণে ফৰ্মুলা এইটো ভি কাৰণে মই কিউ ভি আৰ বাই এম ফৰ্মুলা তাৰ পৰা মই ভেলচিটি ল'লোঁ বোলে কাইনেটিক এনাৰ্জি গ'লোঁ হাফ এম বি স্কোৱাৰ ফৰ্মুলাত পুট কৰি দি পেলাই মই কাইনেটিক এনাৰ্জি পাই যাম তেনেহ'লে এই যিটো এক্সপ্ৰেশ্যন আছিলে ই পি ভেলু মই জানো কাইনেটিক এনাৰ্জি ফৰ্মুলা মই ইয়াৰ পৰা উলিয়ালোঁ ফাই ইকুৱেল টু ভেলু পুট কৰি দিলে মোৰ ফাই ওলাই যাব দেন তোমালোকে চাগে সকলোৱে মই লাষ্ট যিখন ফাৰ্ষ্ট পেপাৰ আছে এইখন ছল্ভ কৰি দিলোঁ ইয়াৰ পিছতে মই ছেকেণ্ড পেপাৰখন ছল্ভ কৰি দিম মই আশা কৰিছোঁ যাতে এই যিখিনি মই কুৱেশ্যন ছল্ভ কৰি দিছোঁ তোমালোকে একবাৰ এক্সাম দিবলৈ যোৱাৰ আগত এই কুৱেশ্যনখিনি ভালকৈ একবাৰ চাই ল'বা যাৰ JEE মেইনছৰ এক্সাম আছে আৰু যোনসকলে নিট দিবা তোমালোকেও এই চিফ্ট বাই চিফ্ট পেপাৰখিনি একবাৰ ছল্ভ কৰি ল'বা ঠিক আছে দেন মই মানে আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল হ'ব ঘৰতে থাকি পেলাই নগাঁৱতে পঢ়ি তোমালোকে অসম তথা ভাৰতবৰ্ষৰ ভিতৰত তোমালোকৰ নাম চলাব পাৰিবা ধন্যবাদ